কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA ফ'ৰ্থ ছেমিষ্টাৰ অসমীয়া বিভাগৰ চতুৰ্থ কাকতৰ দ্বিতীয় খণ্ড বিশেষ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম অধ্যায় লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৃতি পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী এই সম্পৰ্কে লিখিবলৈ হলে এই কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব জন্ম নগাঁৱৰ আহতগুৰি লক্ষ্মী পূৰ্ণিমাৰ নিশা 1864 চনত পিতৃ অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ আছিল দীননাথ বেজবৰুৱা ইংৰাজৰ মনচিপ পদত চাকৰি কৰিছিল আৰু তেখেত বিভিন্ন ঠাইত চাকৰি সূত্ৰে বদলি হ'বলগীয়া হৈছিল বিদ্যা আৰম্ভ লখিমপুৰত আনুষ্ঠানিক শিক্ষা আৰম্ভ গুৱাহাটীত প্ৰৱেশিকা শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা FA ৰিপন কলেজ কলিকতা BA জেনেৰেল এছেম্বলি কলেজ কলিকতা 1890 চনত অভা উহা সভা গঠন 1888 চনত লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী এই তিনিগৰাকীক ত্ৰিমূৰ্তি বুলি জনা যায় জোনাকীৰ জন্ম 1889 চনত লক্ষ্মীনাথ বেজবৰুৱাই বিবাহ কৰাইছিল প্ৰজ্ঞা সুন্দৰী 1891 চনত তেখেতে বাহী আলোচনী সম্পাদনা কৰিছিল 1909 চনত তেখেতক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল 1923 চনত অসম সাহিত্য সভাৰ পৰা লক্ষ্মীনাথ বেজবৰুৱা একেদৰে অসমীয়া চুটিগল্পৰ স্ৰষ্টা নাট্যকাৰ প্ৰহসনৰ লেখক কবি সমালোচক প্ৰবন্ধকাৰ লেখক অনুবাদক গৱেষক তেখেতৰ মৃত্যু হৈছিল 1938 চনৰ 26 মাৰ্চত লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৃতি বা অসমীয়া সাহিত্যত বেজবৰুৱাৰ স্থান সম্পৰ্কে লিখিবলৈ হলে তলত দিয়া কথাখিনি উল্লেখ কৰিব অভা উহা সভা গঠন 1888 চনত লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী জোনাকী যুগৰ জন্ম 1889 চনত লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা মইনা এইটো আছিল প্ৰথম কবিতা কদমকলি কবিতা সংকলন আছিল বিন বৰাগী প্ৰিয়তমাৰ সৌন্দৰ্য পকাচুলি ইত্যাদি লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প আছিল হেউতি এইটো আছিল প্ৰথম চুটি গল্প 1892 চনত প্ৰকাশ পাইছিলে মলক গুইন ভদৰী ৰতন মুণ্ডা মুক্তি ইত্যাদি চুটি গল্পৰ সংকলন আছিল সুৰভি 1909 চনত প্ৰকাশ পাইছিলে সাধুকথাৰ কুকি 1912 চনত জোনবিৰি 1913 চনত কহুকলি ইত্যাদি তেখেতৰ নাটক আছিল লিটিকাই এইটো আছিল প্ৰথম নাটক তেখেতৰ প্ৰহসনসমূহ আছিল লিটিকাই 1889 চনত পাছনি 1913 চনত নোমল 1913 চনত চিকৰপতি নিকৰপতি ইত্যাদি লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক লেখনিসমূহ আছিল এনেকুৱা ধৰণৰ বেলিমাৰ 1915 চনত প্ৰকাশ পাইছিলে চক্ৰধ্বজ সিংহ 1915 চনত জয়মতী কুঁৱৰী 1915 চনত সাধুকথা আৰু শিশু সাহিত্য বুঢ়ী আইৰ সাধু 1911 চনত ককা দেউতা আৰু নাতি ল'ৰা 1913 চনত জুনুকা 1913 চনত বিজ্ঞান ভিত্তিক শিশু প্ৰবন্ধ আছিল ৰেডিয়াম নিহাৰিকা ইত্যাদি তেখেতৰ একমাত্ৰ উপন্যাস আছিল পদুম কুঁৱৰী প্ৰকাশ পাইছিল 1905 চনত এই পদুম কুঁৱৰী দ্বন্দ্বদ্ৰোহৰ আধাৰত ৰচিত আছিল হৰদত্ত আৰু বীৰ দত্ত বিদ্ৰোহ সূৰ্য আৰু হৰদত্তৰ জীয়ৰী পদুমৰ প্ৰেম কাহিনী কুমেদানৰ বিশ্বাসঘাতকতা সূৰ্যৰ মৃত্যুত পদুমৰ আত্মহত্যা অন্য এক প্ৰেম প্ৰাৰ্থী ফুলৰো আত্মহত্যাৰ করুণ আৰু ব্যথা ভৰা ঘটনাৰ বৰ্ণনা উল্লেখ কৰা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যংগ আৰু হাস্যৰসাত্মক ৰচনাসমূহ কৃপাবৰ বৰুৱা ছদ্ম নামেৰে ৰচনা কৰিছিল কৃপাবৰ
বৰবৰুৱা কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱা কাকতৰ উভতনি, কৃপাবৰ বৰবৰুৱা কাকতৰ সামৰণি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীমূলক গ্ৰন্থসমূহ হৈছে মোৰ জীৱন সোঁৱৰণ, মোৰ মৃগয়া, মোৰ মাতৃমুখ দৰ্শন, বেজবৰুৱাৰ দিনলেখা, বেজবৰুৱাৰ পত্ৰলেখা ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থসমূহ হৈছে শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, শ্ৰীকৃষ্ণ কথা, ৰাসলীলা, ভক্তিমাৰ্গ ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীৰ বৈশিষ্ট্যত তলত দিয়া কথাখিনি উল্লেখ কৰিব। 1 নম্বৰ, হাস্য ব্যংগ যেনে লিটিকাই, মলক গুইন গুইন, চিকৰপতি নিকৰপতি ইত্যাদি। দ্বিতীয়তে উল্লেখ কৰিব জাতীয়তাবোধ যেনে অ মোৰ আপোনাৰ দেশ, অসম সংগীত, কদমকলি, জোনাকী আলোচনী ইত্যাদি। তৃতীয়তে উল্লেখ কৰিব সমাজ সংস্কাৰ যেনে কৃপাবৰী ৰচনা, প্ৰায়বোৰ চুটিগল্প সমাজ সংস্কাৰমূলক। চতুৰ্থতে উল্লেখ কৰিব নাৰী মনৰ বিচিত্ৰতাৰ চিত্ৰণ যেনে জয়মতী নাটকত জয়মতী আৰু লাডিমীৰ চৰিত্ৰ, পদুমকুঁৱৰী উপন্যাসত পদুম আৰু ফুলৰ চৰিত্ৰ ইত্যাদি। 5 নম্বৰত উল্লেখ কৰিব গ্ৰাম্য চিত্ৰ, লিটিকাই, পাচনি, বুঢ়ী আইৰ সাধুত দেখা পোৱা যায়। 6 নম্বৰত উল্লেখ কৰিব আধ্যাত্মিক চেতনা, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱত দেখা পোৱা যায়। 7 নম্বৰত উল্লেখ কৰিব মানৱতাবাদ, বীন বৰাগী কবিতাত, জয়মতী কুঁৱৰীৰ নাটকত ডালিমীৰ চৰিত্ৰত মানৱতাবাদ প্ৰকাশ পাইছে। 8 নম্বৰত উল্লেখ কৰিব গদ্যশৈলী, জতুৱা শব্দ, ঘৰুৱা ফকৰা যোজনা, প্ৰবচন পটন্তৰ, খণ্ডবাক্য, উপমা, অলংকাৰ আদি প্ৰয়োগ। এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই সংক্ষিপ্ত নোট যদি আপোনাৰ পছন্দ হয় বা ভাল লাগে তেতিয়াহ'লে এই নোটছৰ PDF বিশেষ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাৰ গোটেই অধ্যায়ৰ PDF আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। যদি আপোনাৰ উপকাৰত আহে তেতিয়াহ'লে আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।